Guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে ৰাতিপুৱা বাইছে এতিয়া 10টা আৰু ৰাতিপুৱা 10টা চাকাপ লৈছো ডাঙৰীয়া আইছে আতৰি দিও দিয়ে মানে এই ডায়লগটোৱে মাৰি থাকে ডাঙৰীয়া আইছে মোক পুৰা টেপু টেপু লাগিছে নে আজি মানে আমি ডাঙৰীয়া চাব যাম মানে মোৰ তেল দিয়া আছে তথাপিও আজি আমি ডাঙৰীয়াক চাব যাম খসা ডাঙৰীয়াক দেখাম আজি একদম পাক্কা ডাঙৰীয়াটোক দেখাম আৰু চুলি তেল দিছো মানে চুলিখিনি ধুব লাগিব আৰু আজি আমি বৰপেটাও যাম এটা বিশেষ কামত তো এতিয়া প্ৰথমে আমি কি কৰিম ডাঙৰীয়া চাই আহো চাকাপো শেষ কৰো বলক তো মই যে আপোনালোকক কৈছিলো ডাঙৰীয়া বুলি এইখনে ডাঙৰীয়া 450 হয়নে একদম মজা লাগছে বাহ হিমালয়ান ইয়াতে লিখি লৈছে ডাঙৰীয়া 450 মানে বৰ্তমান লিখি দিছে ডাঙৰীয়া 450 বাও আমি এখন বাইক ল'ব লাগে এতিয়া বুজিছে না ৰাইড কৰিব লাগে তুমি ফাৰ্ষ্ট ৰাইড ক'ত যাবা টাৱাং যাবা বাহ ও পিপি এখন লগাই দিছি যাৰ ফলত মানে এটো বেয়া নহয় কথা দেখা আছে পিপি এখন যেনকে টেম্পাৰ মাৰে তাৰপিছত এটো লগাই দিছো এটো হ্যান্ডগাৰ্ডটো তাতে হাতত সেই না চাল দেখে আৰু নেকি মানে ধৰা বৰষুণ দিলে হাতখন নিবিজে আৰু মানে পল্লি চলি বটা নপৰে লাগিছে এটা লগাইছো ক্ৰেশ গাৰ্ড এটা নাহে গাড়ীখন পল্লিৰ প্ৰবলেম নাই এটাই বাচি দিব ও গাড়ীখন পৰিলে মানে ইয়াতে ক্ৰেশটো নপৰে এতে নপৰে এটা পৰব এটো লগাইছো আৰু তাৰপিছত সিট কভাৰ এইটো মানে তুমি ৰাইডত গলে কাপোৰ কানি বিলাক ইয়াতে থাকিব সিট কভাৰ লগাইছা নেকি ভাল লাগিছে এই বস্তুটো চোৱা না ন এইটো থাকিলে কেনেকে উঠিম লৰাৰ দৰে উঠিম মোক লৰাৰ দৰে উঠিম কিন্তু এই দুটা থাকিলে পাৰিম জানো ভৰিখন দিবা বলা এবাৰ চলাই চাও ৱাও পাৰিবা নে নাই ইমানে গৰম এই ককাজনে দেখছেনে ছাতৰ ভিতৰতো চালি লৈছে চকা টকা বিলাক অলপ ডাঙৰ কি মই চাও মই বহুত ভিডিও বনাই বহি আছে ওকে এইখনে আছিল ডাঙৰীয়া 450 দেখিলে আপোনালোকে আমি ডিম্পুটাত আহিছিল হাঁহি আছে কি তো আমি মানে ডিম্পুটাত আহিছিলোঁ কিবা এটা কামত তাৰপিছত ডাঙৰীয়াক দেখিলোঁ ডাঙৰীয়াক চলালোঁ উঠিলোঁ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে একদম মানে মজা আৰু আমি মানে যদি ভগৱানে কৰে এখন বাইক এখন ল'ব পাৰি আৰু হয়নে ৰাইট সাইড কিন্তু উঠি কিনে একদম বিৰাটে বেছি কমফৰ্টেবল বেলেগ বাইক বিলাকত যেনেকে জাৰ্কিংটো গম পাই ইয়াতে গম নাপায় আমিতো কেইটা স্পীড ব্ৰেকাৰ আছিল ইয়াতে হয়নে মানে উঠি গৈছো কিন্তু নাই মানে একদম মজা লাগে ডাঙৰীয়াৰ মজা লৈ আছিলো আৰু ক'ত এনেকুৱা ৰাস্তা আহি পালো হয়নে এতিয়া মই যাই আছো এই যে চুলিখিনি যে তেল লগাইছো এইখিনি অকণ স্পা কৰোঁ বহুত দিন মানে স্পা কৰা নাছিলো পুৰা মুখ চুৰ হেং মাৰি গৈছিল স্পা কৰোঁ তাৰপিছত কি ক'ত যাওঁ আমি আহি গ'লো পাৰ্লাৰ ধুই দিলোঁ চুলি তাৰপিছত কৰি দিলোঁ স্পা আৰু এতিয়া আফটাৰ ৰিজাল্ট চাওক কি ধুনীয়া স্মুথ হৈ গৈছে চুলিখিনি একদম লাৰিয়ে ভাল লাগিছে আৰু আজি লাৰি থাকিবৰ মন যাব চুলিখিনি যিহেতু স্পা কৰিছোঁ তুমি চোৱা এবাৰ কি ধুনীয়া হৈছে ন এতিয়া এবাৰ তাত যাওঁ তাইক উইচ কৰি আহোঁ আজি মোৰ বান্ধৱী এগৰাকীৰ বাৰ্থডেও হয় তাইকো উইচ কৰিব যাব লাগিব তাইৰ ঘৰত সময়ো নাই যাব লাগিব এতিয়া বৰপেটা এই গৈয়ে আহোঁ এবাৰ নে কি কয় দোস্ত তাই দি দিলোঁ তাইক এটা ঘপককৈ ছাৰপ্ৰাইজ তাই মোক
হঠাৎ দেখি মানে আচৰিত হৈ গৈছে তাইক নোকোৱাকৈ তাইৰ ঘৰলৈ আহিলোঁ আৰু তাই মোৰ খুব ভাল ফ্ৰেণ্ড একেলগে আমি স্কুলত পঢ়া মানে বেষ্ট ফ্ৰেণ্ড আৰু তুমিও খালা মোৰ বেষ্ট ফ্ৰেণ্ডৰ কেক দিয়া এতিয়া তুমি খুৱাই দিয়া তাইক একদম বাঢ়ি যোৱা কিমান হ'ল তোমাৰ 40 মান হ'লনে বুঢ়া হ'লা আৰু বিয়াখন পাতা এতিয়া আমাৰখানে ল'ৰা চাম নেক্সট তোমাৰ কাৰণে গাইজ চিংগল ছোৱালী ভাল লাগিলে কমেণ্টত জনাব দৌৰা দৌৰি কৈ তাইৰ ঘৰৰ পৰা ওলাই দিলোঁ কাৰণ আমি যাব লাগিব বৰপেটা মোক আহিব দিয়া নাছিল ভাত নোখোৱাকৈ বাট নাই চাহ একাপ খাই কেকটো কাটি ৰিগেলিয়াৰ পৰা চেলভাৰ এযোৰ নিছিলোঁ তাইৰ কাৰণে সেইটো গিফ্ট দি তাই বোলে ভাল লাগিছে গিফ্টটো দি মই ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ আহি কাপোৰ চাপোৰ পিন্ধি আকৌ আমি ওলালোঁ বৰপেটাৰ কাৰণে মানে ইয়াৰ ৰাতিয়ে হ'ল দেখিছেনে 7টা 7:30 মান বাজিলে ৰাতিয়ে হ'ল আমি আহি আছোঁ বৰপেটা হাই গাইজ গুড মৰ্ণিং আমি আছোঁ বৰপেটা কালি ৰাতিয়ে আহিছোঁ বৰপেটা আৰু বৰষুণ কালি আবেলিৰ পৰা আজি ৰাতিপুৱা অকণমান দিলে এতিয়া কিন্তু নাই বতৰটো পূৰা চাফা কৰিছে চবফালে চিনাকি মানুহ এই আমাৰ খুৰীহঁতৰ ঘৰ আমাৰ মানে কি হয় আপোনালোকে মোক সুধি থাকে মানে বৰপেটাত মোৰ ঘৰ নে ডিৰ ঘৰ একচুৱেলি বৰপেটাত মোৰ ঘৰ নহয় আমাৰ ডিৰ মানে ককাহঁতৰ ঘৰ বৰপেটাত আছিল তো এতিয়া খুৰাহঁত থাকে মানে সেইটো ঘৰতে তো ডিৰ ফালৰ ঘৰ মানে বৰপেটা মোৰ বৰপেটা নহয় সেইটো আপোনালোকে কনফিউজ হৈ থাকে তো কৈ দিলোঁ এতিয়া উঠিয়ে ব্ৰেকফাষ্ট কৰিলোঁ চাহ খালোঁ আৰু আজি আমি এটা বিশেষ কাৰণত আহিছোঁ ইয়াতে কি কাৰণত আহিছোঁ কৈ আছোঁ মানে কথাটো হ'ল এনেকুৱা ধৰণৰ আমি বৰপেটা অহা স্পেচিয়েল কাৰণটো হ'ল এটা ভাল খবৰ আছে মানে আমাৰ বৌ প্ৰেগনেণ্ট বৌৰ 8 মান্থ চলি আছে আৰু আমি খুৱাব আহিছোঁ আমাৰ ফালে খুৱাব অহা বুলি কয় আপোনালোকৰ ফালে কি জনাবচোন আমি খুৱাব আহিছোঁ বৌক এয়া হ'ল দাদা মানে ডিৰ খুৰাৰ ল'ৰা আৰু খুৰাৰ ল'ৰাৰ ৱাইফ মানে দাদা বৌ আমাৰ পৰিয়ালৰ ডাঙৰ তো দাদা বৌক আজি আমি খুৱাব আহিছোঁ দাদাক নহয় বৌক আৰু এইগৰাকী হ'ল বৌ দেখিছেনে বহুত বেছি মৰম লগা বহুত বেছি মৰমীয়াল আৰু মই প্ৰেডিক্ট কৰিছোঁ যে বৌৰ চাগে ল'ৰাই হ'ব গেছ কৰিছোঁ সঁচা মিছা নাজানো আৰু ভাল লাগিছে আৰু মাংসৰ অলপ পিছ খুৱাই দিওঁ ৰ'ব আজি একদম আমাৰ বৰপেটা ঘৰখনত একদম মস্ত খানা বহুত কেইজন টোটেল 40-45 জনমান মানুহ হৈছে আমাৰ পৰিয়ালটো বহুত ডাঙৰ ভাগিৰ মানুহ যিখিনি আছে গোটেইখিনি আজি মিলি কিনে খানা এটা খাম আৰু এয়া খানা খাম বুলি কওঁতে আমি খানা খাই যাবলৈ ওলালোৱে মানে কালি ৰাতি আহি পাইছিলোঁহে যাবৰ যে মন নাছিল কিন্তু নগ'লে যে নহ'ব যাবতো লাগিবই তো আজি ভিডিঅ'টো এইখিনি আছিল বাই বাই যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো